Hey everyone, বলক আজি এটা আপোনালোকক নতুন জেগালৈ লৈ যাওঁ যিহেতু আজি শিৱৰাত্ৰি তাৰ উপলক্ষে আমি গৈছিলোঁ ভীমাশংকৰ নামে এটা জ্যোতিৰ্লিংগলৈ যিটো অৱস্থিত কামৰূপৰ ডাকিনী পাহাৰত আৰু লখৰা চাইডৰ পৰা যদি আপোনালোকে আহে তেন্তে গড়চুকৰ পৰা সোঁহাতে 3 কিলোমিটাৰ মান আগলৈকে যাব লাগিব যিহেতু আজি শিৱৰাত্ৰি তাৰ কাৰণে মেইন গেটৰ বাহিৰতে গাড়ী বাইক ৰখাই থৈ যাবলৈ দিছিল আৰু আমি তাৰ পৰা খুজকাহি পাহাৰৰ ওপৰলৈকে গৈ আছিলোঁ আৰু ইয়াত শিৱ পুৰাণত উল্লেখ থকা মতে যিখিনি জেগাত শিৱই নিজে আহি সাক্ষাৎ কৰে সেই জেগাতেই জ্যোতিৰ্লিংগ স্থাপন কৰা হয় আৰু 12টা জ্যোতিৰ্লিংগৰ ভিতৰত ষষ্ঠতম জ্যোতিৰ্লিংগটো হৈছে এই কামৰূপত আৰু আন এটা হৈছে মহাৰাষ্ট্ৰ পুনেত লংকাৰ অধিপতি ৰাৱণৰ মাজু ভাতৃ কুম্ভকৰ্ণৰ পুত্ৰ হৈছে ভীমাশংকৰ যেহেতু ভীমাশংকৰ পিতৃক ৰামে বধ কৰিছিলে সেই হেতুকে ভীমাশংকৰ মাতৃ ইয়াত মাক দেউতাকৰ সৈতে বাস কৰিছিলে আৰু কিবা কাৰণত বিষ্ণুৱে মাক দেউতাকক যেতিয়া বধ কৰিলে মাকে অকলশৰে ডাকিনী পাহাৰত জংঘলৰ মাজত বাস কৰি ভীমাশংকৰক জন্ম দি ডাঙৰ দীঘল কৰিলে আৰু যেতিয়া ডাঙৰ হৈ প্ৰশ্ন সুধিছিল মাকক তেতিয়া মাকে গোটেই কাহিনীটো বিৱৰণ দিয়াৰ পিছত তেখেতৰ প্ৰচণ্ড খং উঠিলে আৰু তাৰ পিছত সিদ্ধান্ত ল'লে যে ওলোটাকৈ 1000 বছৰ তপস্যা কৰিলে ব্ৰহ্মাৰ পৰা বৰ পাবৰ কাৰণে যাতে এনেকুৱা এটা বৰ পায় দেৱ-দেৱীৰ লগত মানে হৰুৱাব পাৰে বিষ্ণুকো হৰুৱাব পাৰে আৰু যেতিয়া তপস্যা ভংগ হ'ল বৰটো কি বৰ লাগিব বুলি সোধাত তেখেতে কোৱাত সেই বৰটো লাভ কৰি আৰু বিষ্ণুক আৰু দেৱ-দেৱীক হৰুৱাই যেতিয়া কামপুৰলৈ পুনৰ ঘূৰি আহিছিলে কামপুৰৰ ৰজা কামদেৱ আৰু কামদেৱৰ পত্নীয়ে ইয়াত শিৱলিংগ স্থাপন কৰি পূজা অৰ্চনা কৰিছিলে সকলো ভক্তৰ সৈতে আৰু যেতিয়া ভীমাশংকৰ ইয়াত বাস কৰিছিলে জেইল হিচাপে ইয়াত বাস কৰিবলগীয়া হোৱাত খঙৰ কাৰণে তেখেতে লিংগটো ভাঙি চুৰমাৰ কৰিব লৈছিল কিন্তু যেতিয়া ভাঙিবলৈ গৈছিলে তেতিয়াই শিৱ আহি ইয়াত উপস্থিত হয় আৰু ভীমাশংকৰক ভস্ম কৰি দিলে জুই জ্বলাই দিলে আৰু সেই স্বৰ্গৰ পৰা যিটো গংগাৰ পানী পঠিয়াই দিছিলে যাতে সেই জুইখিনি নুমুৱাব পাৰে আৰু এতিয়াও আপোনালোকে গ'লে দেখা পাব এই নিজৰা পানী এতিয়াও লিংগৰ ওপৰেদি ধুই যায় প্ৰত্যেক দিনাই আপোনালোকে দেখা পাব এইখিনি মহত্ব আছে ইয়াত আৰু ভীমাশংকৰ যেতিয়া মৃত্যু হ'ল তাৰ পিছত গোটেই ভক্ত আৰু ইয়াৰ ঋষিমুনিসকলে শিৱক ইয়াতে থাকিবৰ কাৰণে জোৰ কৰিলে আৰু তেতিয়াৰ পৰা এই জ্যোতিৰ্লিংগটো ইয়াতে শিৱই কথা দিলে ষষ্ঠতম জ্যোতিৰ্লিংগ হিচাপে ইয়াতে স্থাপন কৰিবৰ কাৰণে আৰু এতিয়াও ইয়াতে স্থাপন কৰা হয় এই জংঘলত মানে শুনা মতে তেখেতসকলে ইয়াত হাতী ওলায় আৰু হাতীয়ে কি কৰে আহি সুৰেদি পানী লিংগত ঢালে বুলি পুৰোহিতৰ পৰা জানিব পাৰি বহুত বেছি ধুনীয়া ঠাইখিনি প্ৰাকৃতিক নিৰিবিলি পৰিৱেশত শান্ত এটা জেগাত এই জ্যোতিৰ্লিংগ ভাগ অৱস্থিত আছে আৰু বহুত দূৰৰ পৰা ভক্তৰ ইয়াত আগমন ঘটে শাওণ মাহ গোটেই প্ৰতিটো সোমবাৰে ইয়াত ভক্তৰ আগমন ঘটে আৰু শিৱৰাত্ৰি উপলক্ষেও বহুত ভক্ত ইয়াত আহে আজিৰ ভিডিঅ'টো ইমানেই বাই থুলমূলকৈ কাহিনীটো ক'লোঁ আৰু ভাল লাগিলে লাইক এটা কৰি দিব